গুড মৰ্ণিং সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। শুই উঠিয়ে মই যিহেতু নতুন বছৰ প্ৰথম দিন সেইটো কাৰণে নতুন বেডশ্বীট পাৰিছোঁ। নতুন বেডশ্বীট পাৰি পৰ্দাও এখন মানে নতুনকৈ লগাই দিছোঁ। তাৰপিছত গা পা ধুই ৰেডি হৈ ভগৱানৰ ওচৰত চাকি জ্বলাই সেৱা কৰি তাৰপৰা আমি যাব ওলালোঁ মন্দিৰলৈ বুলি। তেনেকৈ আমি কথা পাতি গ'লোঁ মন্দিৰলৈ। মন্দিৰ যাওঁ মানে আমাৰ সন্ধিয়াই হৈ গ'লগৈ। তাৰপিছতে পেট্ৰল ভৰাই আমি গৈ আছোঁ। নতুন বছৰ বুলি গোটেই ৰাস্তা ভিৰ আৰু মানে গণেশ মন্দিৰটো মানে মানুহৰ লানি নিচিগা লাইন ভগৱানৰ প্ৰতি এনেকৈ ভক্তৰ ইমান আগমন। চাওকচোন গণেশ মন্দিৰৰ দৃশ্য। আজি গণেশ মন্দিৰ বুলি নহয়, আমি দূৰৰ পৰাই সেৱা কৰিলোঁ যিহেতু আমি গৈ আছোঁ বেলেগ এটা মন্দিৰলৈ। তাৰপিছতে বহুত ভিৰ, মানে আজি চবতে ভিৰ আছে। কামাখ্যা মন্দিৰতো গৈছোঁ, লগৰবোৰ তেওঁলোকে গৈছিলোঁ, বহুত ভিৰ। তাৰপিছত আহি এইখন চিনি পাইছেনে? এখন কোনখন ফ্লাইঅভাৰ হয়? এখন হৈছে জু-ৰোডৰ ফ্লাইঅভাৰখন। তেনেকৈ বহুত কথা পাতি গৈ থাকিলোঁ আৰু মানে তাৰপিছত আমি কি কৰিম কি নকৰোঁ আজি, কি খাম কি বাহিৰত থকা নিচিনা লাগিছে ৰাস্তাটো খালী দেখি। তাৰপিছতে গৈ আমি মন্দিৰ পালোঁ। মন্দিৰ চাকি ল'লোঁ। গৈ আমি দেখাই পাইছে ক'ত গৈছোঁ, মা উগ্ৰতাৰা দেৱালয়। তাত গৈ তাৰপিছত বহুত ধুনীয়া, মানে আমি যোৱা সময়লৈ মানুহৰ ভিৰ কমি গ'ল, এতিয়ালৈ নাই আৰু। ইয়াৰ মন্দিৰৰ ভিতৰত সোমাই গ'লোঁ। সোমাই গৈ মানে মই প্ৰথমবাৰ গৈছোঁ, বহুতবাৰ যামকৈ মানে যাব পৰা নাছিলোঁ। এনেকৈ পুটুককৈ আচানক আজি যিহেতু বছৰ সেইকাৰণে আজি কেতিয়া যাব পাৰিম সময় নিমিলে কাৰণে গ'লোঁহে। তাৰপিছত চাকি জ্বলালোঁ। চাকি জ্বলাই সেৱা ল'লোঁ। মানে বহুত ধুনীয়া, যিহেতু আমি গৈ পোৱা দেৰি হ'ল সেইকাৰণে ভিতৰৰ গেটখন খোলাই নাই, মানে সন্ধিয়া সময়ত খুলিব যেতিয়া আৰতি দিয়ে। তাৰপিছত আহি আমি সেৱা ল'লোঁ। লৈ আহি আমি ঘূৰি আহিলোঁ। ঘূৰোঁতে ইমানেই ৰাস্তাত আমি মানে একো কৰিবই নোৱাৰিলোঁ। চাওকচোন, মই ক'লোঁ ফটো মাৰিবলৈ, ফটোকেইখন কেনেকৈ মাৰি দিছে, মানে নিজৰে হাঁহি উঠি গৈছে আৰু।